2026 চনত কিংমেকাৰ হোৱাৰ সপোন দেখা অখিল গগৈক উভতি ধৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। অদ্ভুত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণা বেমাৰ। এই বেমাৰৰ পুনৰ চিকাৰ হৈছে অখিল গগৈ। বাস্তৱ হোৱা সপোনহে মানুহে দেখিব লাগে। মিয়াৰ ভূতত মন্ত্ৰী বিধায়ক হোৱাৰ সপোন দেখা মানুহৰ সংখ্যা এতিয়া বহুত। যেতিয়ালৈকে কেন্দ্ৰত নৰেন্দ্ৰ মোদী আৰু ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব থাকিব, তেতিয়ালৈকে মিয়াৰ ভূতত সপোন দেখাসকলৰ কেতিয়াও সপোন পূৰণ নহয় বুলি অখিল গগৈ কটাক্ষ জয়ন্ত মল্লবৰুৱাৰ। সোমবাৰে 2026 নিৰ্বাচনত অখিল গগৈয়ে নিজকে কিংমেকাৰ হম বুলি কোৱা মন্তব্যৰো এইদৰে প্ৰত্যুত্তৰ দিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। এনেকুৱা অদ্ভুত সপোন দেখাটো অখিল গগৈৰ পুৰণা এটা বেমাৰ আৰু সেই বেমাৰৰ তেওঁ চিকাৰ হৈছে এতিয়াও। গতিকে ভাল সপোন দেখিব লাগে, কিন্তু সপোনবিলাক বাস্তৱ হোৱা সপোন দেখিব লাগে। অসমত যি মানুহে আজিও ভাবে যে আমি যাক মিয়া বুলি কওঁ, বাংলাদেশী মুছলমান, সেই মিয়াৰ ভোটত সপোন দেখা মানুহ বহুত আছে। আৰু যেতিয়ালৈকে ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব থাকিব, অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব থাকিব, তেতিয়াহ'লে মিয়াৰ সমৰ্থনত সপোন দেখা মানুহবিলাকৰ সপোনবিলাক বাস্তৱ নহয়। আৰু সেইটো বন্ধ কৰিবৰ কাৰণে আমাৰ চৰকাৰ। আমি যেতিয়ালৈকে আছোঁ সেই সপোন কাৰো বাস্তৱ নহয়। আমি নাথাকা অৱস্থাত নাজানো, কিন্তু আমি থকালৈকে মিয়াৰ ভোটেৰে মুখ্যমন্ত্ৰী হোৱা, মিয়াৰ ভোটেৰে মন্ত্ৰী হোৱা, মিয়াৰ ভোটেৰে কিংমেকাৰ হোৱাৰ যিটো সপোন, এই সপোনবিলাক কাকো বাস্তৱ হ'বলৈ নিদিওঁ।